সোণাপুৰত জুবিন গাৰ্গৰ আত্মাৰ আচৰিত কাণ্ড দেখি আপোনালোক সকলোৱে আচৰিত হৈ পৰিব। মই সম্পূৰ্ণ ভিডিঅ' সহকাৰে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো মই শেষৰ সময়লৈকে আপোনালোকক লগাই দিম। এই ভিডিঅ'টোতে আপোনালোকে দেখা পাব মোৰ এই ভিডিঅ'টোতে সেই ভিডিঅ'টোত জুবিন গাৰ্গৰ আত্মাই কেনেকৈ তেওঁৰ অনুৰাগী সকলৰ ওচৰত আহি ধৰা দিছে সেই ভিডিঅ'টো মই আপোনালোকক দেখুৱাম। দেখি আপোনালোকে আচৰিত হৈ পৰিব। প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু সেই ভিডিঅ'টো দেখাৰ পিছত আচৰিত হৈ পৰিব। আপোনালোকে গমেই পায় জুবিন গাৰ্গৰ আত্মা প্ৰত্যেকটো সময়তে এটা নতুন নতুন ৰূপত কিন্তু প্ৰত্যেকজন অনুৰাগীকে ধৰা দি আছে। আপোনালোকে হয়তো লক্ষ্য কৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে হয়তো আকাশত জুবিন গাৰ্গৰ তেওঁৰ যি দেহৰ আকৃতি সেই আকৃতি সদৃশ ডাৱৰৰ সৃষ্টি হৈছিল। তেনেকৈ জুবিন গাৰ্গৰ আত্মাই ধৰা দিছিল। কেতিয়াবা দেউতাকে দিয়া শ্ৰদ্ধাঞ্জলি যি ফুলৰ থোপা সেই থোপা পেলাই দিছিল জুবিন গাৰ্গে। সেয়া জুবিন গাৰ্গৰ পবিত্ৰ আত্মাই কৰা কিছুমান কাণ্ড। জুবিন গাৰ্গৰ ন্যায় পক্ষত প্ৰত্যেকজন ব্যক্তিয়ে মাত মাতি আছে। প্ৰত্যেকজন ব্যক্তিয়ে জুবিন গাৰ্গে ন্যায় পাব লাগিব বুলি কৈছে। ৰাজপথত ওলাই আছে, বুকু পাতি দিছে, গুলি খাবৰ কাৰণেও ভয় কৰা নাই। কাৰণ জুবিন গাৰ্গ ব্যক্তিজন অত্যন্ত সাহসী এজন ব্যক্তি আছিল। অসমখনৰ কাৰণে চিন্তা কৰিছিল, প্ৰত্যেকজন অসমীয়া ব্যক্তিৰ কাৰণে চিন্তা কৰিছিল, অসমীয়া কলা সংস্কৃতিৰ কাৰণে চিন্তা কৰিছিল। গতিকে অনুৰাগীসকলক ইমানখিনি শক্তিশালী কৰি থৈ গৈছে যে জুবিন গাৰ্গে কোনোবাই বুকুত গুলি খাবৰ কাৰণেও জুবিন গাৰ্গৰ নামত ভয় নকৰে। সেইবাবে বাক্সাত বহু কেইজন ল'ৰা কিন্তু জুবিন গাৰ্গৰ অনুৰাগী আহত হ'ব লগা হৈছিল। আৰক্ষীসকলো কিন্তু সেইদিনাখন আহত হ'ব লগা হৈছিল। গতিকে জুবিন গাৰ্গৰ আত্মা প্ৰত্যেকটো সময়তে প্ৰত্যেকজন অসমীয়াৰ লগত আছে, প্ৰত্যেকটো সময়তে প্ৰত্যেকজন অসমীয়াৰ লগত থাকিব। সোণাপুৰত যিহেতু লোকে লোকাৰণ্য হৈ পৰিছে, প্ৰত্যেকজনে জুবিন গাৰ্গক এটা মুহূৰ্ততো অকলে থাকিবলৈ দিয়া নাই। প্ৰত্যেকজনে জুবিন গাৰ্গৰ সমাধিস্থলীত মানুহ সমাগম হৈছে। আজি ৰাহুল গান্ধী আহি উপস্থিত হৈছে। ৰাহুল গান্ধী আহি উপস্থিত হৈ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সোণাপুৰৰ জুবিন গাৰ্গৰ সেই সমাধিস্থলীত গৈ। এটা মুহূৰ্তও জুবিন গাৰ্গক অকলশৰে থাকিবলৈ দিয়া হোৱা নাই। সম্পূৰ্ণ এমাহ খবৰ হ'ল জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈ যোৱা। এটা দিনো কিন্তু জুবিন গাৰ্গক অকলশৰে থাকিব দিয়া হোৱা নাই। কোনো দিনে কিন্তু অসমীয়াই জুবিনৰ অনুৰাগীসকলে কেতিয়াও জুবিন গাৰ্গক অকলশৰে থাকিব নিদিয়ে। জুবিন গাৰ্গে দেখুৱাই যে আদৰ্শ, এই আদৰ্শ বুকুত বান্ধিয়ে প্ৰত্যেকজন অনুৰাগী আগুৱাই যাব। কিন্তু এইখিনি সময়ত আমি সকলোৱে মাত মতা সময় হৈছে। এইখিনি সময়ত আমি জুবিন গাৰ্গক ন্যায় দিয়াৰ সময় হৈছে। গতিকে প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু জুবিন গাৰ্গৰ ন্যায় পক্ষত মাত মাতিছে। এতিয়া মই আপোনালোকক জনাওঁ যে জুবিন গাৰ্গৰ আত্মাই সোণাপুৰত তেওঁৰ অনুৰাগীসকলক কিদৰে আহি নতুন ৰূপত ধৰা দিছে। আপোনালোকে হয়তো লক্ষ্য কৰিছে দুদিনমানৰ পৰা এটা ভিডিঅ' খুব ভাইৰেল হৈ আছে। সোণাপুৰত যি বন্তি জ্বলাইছে, মানুহবোৰে চাকি জ্বলাইছে, জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, চাকি জ্বলাই এক মন্দিৰ সদৃশ পৰিৱেশৰ সৃষ্টি হৈ পৰিছে সেই ঠাইখিনিত। তাতে ধূপ জ্বলোৱা এটা গছা, কলৰে গছা বনাই লৈছে, য'ত ধূপ গুজিছে, ধূপ দিছে, সেই গছাটো কিন্তু নিজে নিজে কম্পন হ'বলৈ সৃষ্টি কৰিছে। নিজে নিজে সেই গছাটো লৰিবলৈ আৰম্ভ কৰিছে। দেখি সকলো জুবিন অনুৰাগী ভাবিছে এয়া কিন্তু আচৰিত কথা নহয়, এয়া হৈছে জুবিন গাৰ্গৰ পবিত্ৰ আত্মাই অনুৰাগীসকলক ধৰা দিয়াৰ এটা বিশেষ লক্ষণ। প্ৰত্যেকজন অনুৰাগীৰে চকু থৰ হৈ ৰৈছে সেই গছাটোলৈ। মই ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাওক। তাৰমানে তেওঁৰ নামত আজি মানে নাম গাইছে, ভজন হৈছে, আত্মা সন্তুষ্ট হৈছে, তেওঁ প্ৰেজেন্স দেখাইছে যে মই দেখিলে। গতিকে জুবিন গাৰ্গৰ আত্মাই এইদৰে অসমবাসীৰ লগত আছে, এইদৰে অসমবাসীৰ লগত থাকিব। আপোনালোকে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে প্ৰত্যেকজন ব্যক্তিয়ে মাত মাতিবৰ কাৰণে একেবাৰে নাপাহৰিব। এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওক। পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন নতুন খবৰে। জয় জুবিন দা।